নমস্কাৰ আমি আগৰ দুটা ভিডিঅ'ত বিজ্ঞান কথা 1 আৰু বিজ্ঞান কথা 2ত কোৱান্টাম মেকানিক্সৰ বিষয়ে আৰম্ভ কৰিছিলো কোৱান্টাম মেকানিক্সৰ ধাৰণাবিলাক কেনেকৈ বেলেগ সাধাৰণ আমাৰ নিউটনিয়ান মেকানিক্সতকৈ আৰু সুপাৰপজিশনটো আসলে কি কোৱান্টাম মেকানিক্সত সেই বিষয়ে আমি অতি ওপৰে আমি আলোচনা কৰিছিলো একদম সহজ সৰল ভাষাত আজি আমি সেই কথাখিনি লগত সংগতি ৰাখি পেলাই আমি মেজারমেন্ট কেনেকৈ আসলে কৰা হয় সেই বিষয়ে আমি অলপমান জানিম কিন্তু তাৰ আগতে কোৱান্টাম মেকানিক্সৰ যিকেইটা মেইন পষ্টুলেটস সেই পষ্টুলেটস কেইটাৰ বিষয়ে অকমান কৈ দিয়াটো জৰুৰী ইতিমধ্যে মই আপোনালোকক সেই আগৰ দুটা ভিডিঅ'ত সেই কথাবিলাক আলোচনা কৰোঁতে আসলে মই কোৱান্টাম মেকানিক্সৰ পষ্টুলেটস কেইটা অৱজ্ঞাকে কৈ গৈছোৱে এতিয়া মই অকমান ষ্ট্ৰেইটলি ক'বলৈ চেষ্টা কৰিম এটা কোৱান্টাম মেকানিক্স আসলে প্ৰথমতে ডেভেলপ হৈছিল কিছুমান থট এক্সপেৰিমেন্টৰ জৰিয়তে থট এক্সপেৰিমেন্ট মানে যিবিলাক এক্সপেৰিমেন্ট আসলে কৰা নহয় প্ৰেক্টিক্যালি কিন্তু মনতে সেইবিলাক এক্সপেৰিমেন্ট হিচাপে ভাবি পেলাই কৰা হয় অৰ্থাৎ এইবিলাক থিওৰিটিকেল এক্সপেৰিমেন্ট বুলি ভাবিব পাৰে আপোনালোকে আৰু কোৱান্টাম মেকানিক্স আৰু ৰিলেটিভিটি থিওৰি আইনষ্টাইনে যেটো দিছিলে সেই দুটা বস্তু তাৰ মানে দুটা ফিজিক্সৰ সেই দুটা ডাঙৰ পাৰ্ট ডেভেলপ হোৱাত আসলে এই থট এক্সপেৰিমেন্টৰ সাংঘাতিক ডাঙৰ ভূমিকা আছে আমাৰ কোৱান্টাম মেকানিক্স আৰু ৰিলেটিভিটি থিওৰি বিলাক থট এক্সপেৰিমেন্টৰ ওপৰত ভিত্তি কৰিয়ে আসলে ডেভেলপ কৰা হৈছিল কিছুমান মানুহে অকমান কনফিউজ কৰে যে কোৱান্টাম মেকানিক্স এই যে আমাৰ ফটোইলেক্ট্ৰিক ইফেক্ট বা ব্ল্যাক বডি ৰেডিয়েশন তাৰ কাৰণে মানে তাৰ ওপৰত ভিত্তি কৰি ফেলাহে ডেভেলপ হৈছে বুলি ভাবে হেতু আসলে ভুল এই যে ব্ল্যাক বডি ৰেডিয়েশন বা এই ফটোইলেক্ট্ৰিক ইফেক্ট সেই ঘটনাবিলাক আসলে সেই হেৰিবিলাক এক্সপেৰিমেন্টাল অবজাৰভেশন বিলাক ক্লাসিক্যাল মেকানিক্সে তাক এক্সপ্লেইন কৰিব নোৱাৰিলে তেতিয়া সাইন্টিস্ট বিলাকে ভাবিলে ফিজিচিষ্ট বিলাকে যে ক্লাসিক্যাল মেকানিক্সে যেটো অবজার্ভ কৰিব নোৱাৰিলে মানে এক্সপ্লেইন কৰিব নোৱাৰিলে সেই অবজাৰভেশন বিলাক তাৰমানে আৰু কিবা বেলেগ ধৰণৰ সাইন্স আছে সেইটো তেওঁলোকে ভাবিলে অৰ্থাৎ তাত লিমিটেশনটো গম পোৱা গ'ল ক্লাসিক্যাল মেকানিক্সৰ কিন্তু তাৰ কাৰণে সেই এক্সপেৰিমেন্ট কেইটাৰ কাৰণে কোৱান্টাম মেকানিক্সৰ সেই ওপৰত ভিত্তি কৰি ডেভেলপ হোৱা নাই কোৱান্টাম মেকানিক্স ডেভেলপ হৈছে কিছুমান থট এক্সপেৰিমেন্টৰ ওপৰত ভিত্তি কৰি আৰু সেই যেতিয়া কোৱান্টাম মেকানিক্স ডেভেলপ হ'ল কোৱান্টাম থিওৰি হিচাপে যেতিয়া এটা নতুনকৈ থিওৰি দিয়া হ'ল সেই থিওৰিটো ব্যৱহাৰ কৰি তেতিয়া ব্ল্যাক বডি ৰেডিয়েশন বা ফটোইলেক্ট্ৰিক ইফেক্ট বিলাক এক্সপ্লেইন কৰিব পৰা হ'ল ওকে গতিকে সেই বস্তুটো আমি কনফিউজ কৰাব নালাগে কাৰণ আমাৰ বেছিভাগ টেক্সটবুকতে আসলে সেই কথাটোৱে কোৱা আৰম্ভণিটো আসলে তেনেকৈ দিয়া হিষ্ট্ৰী অফ কোৱান্টাম কেমিষ্ট্ৰি বা কোৱান্টাম মেকানিক্সৰ যেতিয়া হিষ্ট্ৰী ক'বলৈ আৰম্ভ কৰে তাত তেনেকৈ দিয়া হয় ব্ল্যাক বডি ৰেডিয়েশন ফটোইলেক্ট্ৰিক ইফেক্ট আদি ধৰণৰ দুই তিনিটা এক্সপেৰিমেন্ট আছে যিকেইটা এক্সপেৰিমেন্ট ক্লাসিক্যাল মেকানিক্সে এক্সপ্লেইন কৰিব নোৱাৰিলে তাৰ এক্সপ্লেইন কৰিবৰ কাৰণে কোৱান্টাম মেকানিক্সৰ দৰকাৰ হ'ল অৰ্থাৎ কোৱান্টাম মেকানিক্সে সেইকেইটা এক্সপ্লেইন কৰিব পাৰিলে কিন্তু কোৱান্টাম মেকানিক্সৰ জন্ম বা তাহাঁতৰ ডেভেলপমেন্টটো হৈছে কিছুমান থট এক্সপেৰিমেন্টৰ জৰিয়তে ওকে সেই কথাটো আমি অকণমান মনত ৰখাটো দৰকাৰ আৰু তাৰ পাছত সেই থট এক্সপেৰিমেন্ট বিলাক কৰি ফাইনালি কেইটামান যেতিয়া মিটিং হৈছিলে তাতে হেৰিত বেছিভাগ ইউৰোপিয়ান সাইন্টিস্টে আছিলে ইউৰোপিয়ান ফিজিচিষ্ট আছিলে গতিকে ইউৰোপৰ ফিজিচিষ্ট বিলাকে বোধহয় কোপেনহেগেন বুলি চহৰখনত মিটিং এখন হৈছিলে ডাঙৰ মিটিং তাত সেই কিছুমান পষ্টুলেটস আৰু তাৰ ইন্টাৰপ্ৰিটেশন বিলাক কেনেকৈ কৰা হ'ব সেই সম্পৰ্কে ডাঙৰ এখন ডিসকাশন হৈছিলে তাত সেইবিলাক আগবঢ়োৱা হৈছিলে আৰু সেই পষ্টুলেটস কেইটাৰ ওপৰত ভিত্তি কৰি পিছত গোটেই কোৱান্টাম মেকানিক্সটো আসলে মানে ফৰ্মুলেট কৰা হ'ল গতিকে সেই পষ্টুলেটস কেইটা কেনেকৈ আহিলে কিয় আহিলে সেইটো বস্তু আমি নাজানো মই নাজানো আৰু বোধহয় কোনেও নাজানে কিন্তু সেই পষ্টুলেট কেইটা কেনেকৈ কাম কৰিব বা তাহাঁতৰ ওপৰত ভিত্তি কৰি কেনেকৈ গোটেই কোৱান্টাম মেকানিক্সখিনি আমি ফৰ্মুলেট কৰিব পাৰিম আগবঢ়াই নিব পাৰিম সেই বস্তুটো আমি জানো আৰু তাৰ এটা সাধাৰণ আভাসে মই আজি দিম তে প্ৰথম যেটো পষ্টুলেটস কোৱান্টাম মেকানিক্সৰ সেইটো হ'ল যে যিকোনো এটা সিস্টেমৰ কোৱান্টাম সিস্টেমৰ যিকোনো এটা ষ্টেটত থকা সিস্টেম এটা বা যেটো আমি কোৱান্টাম ষ্টেট বুলি কম তাৰ কাৰণে এটা তাক ডেসক্ৰাইব কৰিবৰ কাৰণে এটা ৱেভ ফাংচন থাকিব যেটো মই আগতে কৈছিলো আমি ৰাইট সেই ৱেভ ফাংচনটো আসলে ভেক্টৰ হ'ব এটা মানে তাক আমি ভেক্টৰ হিচাপেও ক'ব পাৰো সেই ৱেভ ফাংচন বা ভেক্টৰ স্পেচ বুলি আমি তাক ক'ব পাৰো হেতুক আমি সাই বুলি কওঁ সাধাৰণতে ওকে ইয়াত মই দেখুৱাই দিছো এটো ধৰক তো যিকোনো এটা সিস্টেমক কোৱান্টাম সিস্টেমৰ এটা বিশেষ সময়ত বা বিশেষ পজিশনত এটা তাক বুজাবৰ কাৰণে এটা ৱেভ ফাংচন থাকিব আৰু সেই ৱেভ ফাংচনৰ গোটেইবিলাক ইনফৰমেশন কন্টেইন থাকিব সেই ৱেভ ফাংচনক কেনেকৈ যদি মই ক্লাসিক্যালি কথাটো অকমান বুজাব খোজো ধৰক আমি যেনেকৈ কোঅৰ্ডিনেট সিস্টেম হেৰি কৰিছো নহয় আমি যদি x আৰু y টু ডাইমেনশনাল স্পেস এটাত যদি আমি নিজকে বুজাব খোজো আমাৰ x আৰু y কোঅৰ্ডিনেটস থাকে আমি যদি 3 ডাইমেনশনাল জায়গা এটাত হেৰি কৰিব খোজো নিজকে পজিশনটো বুজাব খোজো তেতিয়াহলে আমাৰ x y z কোঅৰ্ডিনেটস থাকে অৰ্থাৎ সেই কোঅৰ্ডিনেটসটো আমাক কৈ দিয়ে আমি x এক্সিসৰ পৰা কিমান দূৰত y ৰ পৰা কিমান দূৰত z ৰ পৰা কিমান দূৰত ৰাইট
ঠিক তেনেকৈ কোৱান্টাম মেকানিক্সতো সেই চাই যিটো ৱেভ ফাংচন আছে সেই ৱেভ ফাংচনটোৱে সেই ষ্টেটটোৰ গোটেই ইনফৰমেশ্যন আপোনাক দিব পাৰে সেই ইনফৰমেশ্যনবিলাক সিহঁতে কণ্টেইন কৰি ৰাখে সেই ৱেভ ফাংচনটোৱে ওকে বা যিটো ভেক্টৰ বুলিও আমি কওঁ মই আগতেও কৈছোঁ এই কথাটো গতিকে সেই ৱেভ ফাংচন বা সেই ভেক্টৰটোৰ গোটেই ইনফৰমেশ্যন সেই ষ্টেটটোৰ কোৱান্টাম পাৰ্টিকেলটোৰ সেই বিশেষ কোৱান্টাম ষ্টেটটোৰ গোটেই ইনফৰমেশ্যন তাত থাকে ওকে এতিয়া আমি এটা বিশেষ ষ্টেটত থকা সেই কোৱান্টাম পাৰ্টিকেলটোৰ সেই এটা ৱেভ ফাংচন থাকিব ধৰক psi 1 তেনেকৈ যদি বেলেগ এটা ষ্টেটত থাকে তাৰ ৱেভ ফাংচন এটা অকণমান বেলেগ হ'ব আৰু এই যিটো ৱেভ ফাংচন সি সাধাৰণতে স্পেচ আৰু টাইমৰ ওপৰত ডিপেণ্ড কৰে স্পেচ মানে এক্স ৱাই জেড যিটো কোঅৰ্ডিনেটছ আৰু টাইম আমি জানো আপোনাৰ হেৰি মানে টাইম মানে যিটো এটা কোঅৰ্ডিনেটছ আৰু মেইন হেৰি সো স্পেচ আৰু টাইম সেই দুটাৰ ওপৰত হি ডিপেণ্ড কৰে সেই দুটা তাহাঁতৰ ভেৰিয়েবল আচলতে ৱেভ ফাংচনটো গতিকে এটা স্পেচিফিক টাইমত এটা সেই কোৱান্টাম ষ্টেটৰ এটা ৱেভ ফাংচন থাকিব যদি টাইম চেঞ্জ হৈ যায় সেই ইভলিউশনটোক আমি আকৌ বেলেগ ধৰণে হেৰি কৰিব পাৰোঁ আমি এইটো অকণমান পিছত ক'ম টাইম চেঞ্জ হৈ গ'লে কেনেকৈ এটা বেলেগ ইভলিউশন হ'ব টাইম ইভলিউশন হ'ব হ'লে ষ্টেটটো কেনেকৈ চেঞ্জ হৈ যাব সেইটো আমি অকণমান পিছত ক'ম শ্ৰোডিঞ্জাৰ যেতিয়া টাইম ডিপেণ্ডেণ্ট ইকুৱেশ্যনৰ কথা ক'ম ওকে তো সেই ৱেভ ফাংচন টো যিটো ক'লো সেই ৱেভ ফাংচনটো গোটেই ইনফৰমেশ্যন সি কণ্টেইন কৰি ৰাখিব এতিয়া তাৰ পৰা যি ইনফৰমেশ্যন আমাক লাগে আমি উলিয়াব পাৰিম কিন্তু কেনেকৈ উলিয়াব লাগিব সেইটো আকৌ আমি নেক্সট পষ্টুলেটত গম পাম কিন্তু তাৰ আগতে মই এটা কথা কোৱা ভাল হ'ব যে সেই যিকোনো ৱেভ ফাংচনক সেইবিলাকক কিছুমান আইগেন ষ্টেটৰ লিনিয়াৰ কম্বিনেশ্যন হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ এইটো ধৰক মই ইয়াত দেখাই দিছোঁ এইটো যদি আমাৰ যিকোনো এটা ৱেভ ফাংচন যদি হয় এটা যিকোনো এটা কোৱান্টাম ষ্টেটৰ সেই কোৱান্টাম ষ্টেটৰ ৱেভ ফাংচনটোক চাই আমি psi 1 psi 2 psi 3 এই তিনিটা আইগেন ষ্টেটৰ লিনিয়াৰ কম্বিনেশ্যন লৈ তাক এক্সপ্ৰেছ কৰিব পাৰোঁ মই যিটো আগৰ হেৰিটো কৈছিলোঁ ভিডিঅ'টো তেনেকৈ অকণমান বুজাই দিছিলোঁ কথাটো এতিয়া আইগেন ষ্টেট মানেনো কি আইগেন ষ্টেট মানে কি সি আইগেন ষ্টেট মানে একজেক্টলি তাক যদি আমি জোখো মানে এটা অপাৰেটৰ ব্যৱহাৰ কৰি যদি আমি সেই ষ্টেটৰ ওপৰত যদি অপাৰেট কৰোঁ তেতিয়াহ'লে আমি একজেক্টলি এটা কনষ্টেণ্ট ভেলু আৰু সেই ষ্টেটটোৱে পাম তেতিয়াহ'লে সেইটোক আমি আইগেন ষ্টেট বুলি ক'ম এতিয়া অপাৰেটৰনো কি সেই কথাটো আকৌ তাৰ আগতে কোৱাটো জৰুৰী হ'ব আমি যেনেকৈ ক্লাছিকেল মেকানিক্সত আমি প্ৰপাৰ্টি জোখো এই জোখা প্ৰপাৰ্টি যিবিলাক আমি মেজাৰ কৰিব পাৰোঁ এক্সপেৰিমেণ্টেলি যিবিলাক মেজাৰেবল সেইবিলাকক কোৱা হয় ফিজিকেল অবজাৰ্ভেবল বুলি এতিয়া সেই ফিজিকেল অবজাৰ্ভেবল বিলাকৰ কাৰণে কোৱান্টাম মেকানিক্সত একোটাকৈ অপাৰেটৰ আছে ওকে মানে প্ৰতিটো ফিজিকেল অবজাৰ্ভেবল যেটো ক্লাছিকেল মেকানিক্সত থকা ফিজিকেল অবজাৰ্ভেবলৰ কাৰণে কোৱান্টাম মেকানিক্সত একোটাকৈ অপাৰেটৰ আছে অপাৰেটৰে আল্টিমেটলি ৱেভ ফাংচনৰ ওপৰত অপাৰেট কৰি পেলাই আপোনাক সেই প্ৰপাৰ্টিটোৰ ভেলু দিব যদি ধৰক মই এনাৰ্জি লিখিব খুজিছোঁ তেতিয়াহ'লে এনাৰ্জিৰ কাৰণে কোৱান্টাম মেকানিক্সৰ এটা এনাৰ্জি অপাৰেটৰ আছে যিটো সাধাৰণতে আমি হেমিল্টনিয়ান অপাৰেটৰ বুলি কওঁ সেই হেমিল্টনিয়ান অপাৰেটৰটোৱে এটা ৱেভ ফাংচনৰ ওপৰত অপাৰেট কৰিব ধৰক সাইটো যদি ৱেভ ফাংচন হয় হেমিল্টনিয়ান অপাৰেটৰে সাইৰ ওপৰত অপাৰেট কৰি পেলাই আপোনাক কিবা এটা ভেলু দিব আৰু সেই ভেলুটো হ'ল আচলতে তাৰ এনাৰ্জি ভেলু অৰ্থাৎ তাৰ প্ৰপাৰ্টি ভেলু ওকে তো সেইটো কাম অপাৰেটৰে কৰে আৰু সাধাৰণতে কোৱান্টাম মেকানিক্সৰ এই অপাৰেটৰবিলাক সাধাৰণতে হাৰ্মিচিয়ান অপাৰেটৰ হয় হাৰ্মিচিয়ান অপাৰেটৰ মানে কি হাৰ্মিচিয়ান অপাৰেটৰ মানে যিটো প্ৰপাৰ্টি ভেলু আমি পাম অপাৰেট কৰাৰ পিছত কোৱান্টাম ষ্টেটটোৰ ওপৰত সেই ভেলুটো আচলতে ৰিয়েল হ'ব ৰিয়েল হোৱা মানে হাৰ্মিচিয়ান অপাৰেটৰৰ সেইটো এটা কেৰেক্টাৰিষ্টিক্স যে হাৰ্মিচিয়ান অপাৰেটৰৰ আইগেন ভেলুবিলাক সদায় ৰিয়েল ওকে সো সেইটো কাৰণে এই সাধাৰণতে এই অপাৰেটৰবিলাক যিবিলাক আমি কোৱান্টাম মেকানিক্সত ব্যৱহাৰ কৰোঁ ফিজিকেল অবজাৰ্ভেবলৰ কাৰণে সেই মেক্সিমাম সেই অপাৰেটৰবিলাক সাধাৰণতে হাৰ্মিচিয়ান হয় ঠিক আছে কিন্তু এটা কথা এইখিনি কৈ থোৱাটো উচিত হ'ব যে যেনেকৈ ক্লাছিকেল মেকানিক্সত থকা প্ৰতিটো অবজাৰ্ভেবলৰ কাৰণে কোৱান্টাম মেকানিক্সৰ একোটাকৈ অপাৰেটৰ আছে কিন্তু কোৱান্টাম মেকানিক্সত কিছুমান এনেকুৱা এডিশ্যনেল অপাৰেটৰ আছে যাৰ কিন্তু ক্লাছিকেল এনালগ নাই অৰ্থাৎ সেই অপাৰেটৰবিলাক অকল কোৱান্টাম মেকানিক্সতে এক্সিষ্ট কৰে সেই অপাৰেটৰবিলাকৰ কৰেছপন্ডিং ফিজিকেল অবজাৰ্ভেবল ক্লাছিকেল মেকানিক্সত নাই সি অকল কোৱান্টাম মেকানিক্সতে অপাৰেটৰ আছে যেনেকৈ স্পিন এংগুলাৰ মোমেন্টামৰ কথা যদি আমি কওঁ গতিকে এতিয়া যে আমি ক'লো অবজাৰ্ভেবলৰ কথা আছে মই ইয়াত দেখাই দিছোঁ এই যেটো দেখিছে ফিজিকেল প্ৰতিটো ফিজিকেল অবজাৰ্ভেবল এৰ কাৰণে এটা অপাৰেটৰ থাকিব এইটো হ'ল এ ওকে আমি ওপৰত হেড দি পেলাই বুজাই দিছোঁ সেই অপাৰেটৰটো আৰু সেই অপাৰেটৰটোৱে এই আইগেন ষ্টেটটোৰ ওপৰত অপাৰেট কৰি পেলাই
সেই এটা ভ্যালু দিব আৰু সেই হেৰিটো দিব, সেই এটা ষ্টেট দিব, তেতিয়াহ'লে আমি এইটোক আইগেন ষ্টেট বুলি ক'ম যদি তেনেকুৱা হয় মানে। আৰু এইটো হ'ল এটা কনষ্টেণ্ট আচলতে, আৰু কনষ্টেণ্টটোৱে হ'ল প্ৰপাৰ্টি ভ্যালু। এ এন যিটো দেখিছে সেইটো হ'ল প্ৰপাৰ্টি ভ্যালু। অৰ্থাৎ যিটো ধৰণৰ আমি প্ৰপাৰ্টি জুখিব খোজো তাৰ অপাৰেটৰটো লৈ আমি ষ্টেটটোৰ ওপৰত যদি অপাৰেট কৰি দিওঁ আমি এটা ভ্যালু মাল্টিপ্লাইড বাই সেই ফাংচনটো পাম বা সেই ষ্টেটটো পাম, আৰু এইটোক আমি প্ৰপাৰ্টি ভ্যালু বুলি কনচিডাৰ কৰিম। ওকে, এতিয়া ইউজুৱেলি যেতিয়া আমি অপাৰেট কৰো, এতিয়া কুৱেশ্যনটো হ'ব যে এনেকুৱা যে আমি যে অপাৰেট কৰো, অপাৰেট কৰিলে এটা ষ্টেটৰ ওপৰত, তেতিয়া আমি যিবিলাক ভ্যালু পাওঁ সেইবিলাক যিকোনো ভ্যালু পাব পাৰো নেকি? আমি যিকোনো ভ্যালু পাব নোৱাৰো, আমি একমাত্ৰ আইগেন ভ্যালু বিলাকহে পাব পাৰো। বহুত আইগেন ভ্যালু পসিবলছ, সেই পসিবিলিটি বিলাকৰ ভিতৰত যিকোনো এটা আইগেন ভ্যালু আমি পাব পাৰো। যেনেকৈ আমি ক্লাছিকেল হেৰিত যিকোনো ভ্যালু পাব পাৰো কণ্টিনিউয়াছলি, কিন্তু সেইটো কোৱান্টামত তেনেকৈ পাব নোৱাৰো, আমি কিছুমান স্পেচিফিক ভ্যালু পাব পাৰো। আচলতে আইগেন ভ্যালু মানে হ'ল সেই কেৰেক্টাৰিষ্টিক্স ভ্যালু, মানে বিশিষ্ট থকা কিছুমান বৈশিষ্ট্যপূৰ্ণ ভ্যালু, সেইবিলাক যিকোনো ভ্যালু আমি পাব নোৱাৰো। আমি ধৰক 2 পাব পাৰো, 4 পাব পাৰো, 2.1 2.3 হয়তো পাব নোৱাৰিব পাৰে, সেইটো আমাৰ পসিবল নহয়। আমাৰ মানে কিছুমান স্পেচিফিক ভ্যালুজহে এলাউড কোৱান্টামত, আৰু সেইটো কাৰণে এইবিলাক কোৱান্টাম, সেইকাৰণে আমি কোৱান্টাম বুলি কয়। তাত মানে ডিসক্ৰিট হৈ থাকে বস্তুবিলাক। ওকে, তো সেইটো এটা খুব ইম্পৰ্টেণ্ট বস্তু। আমি যে প্ৰপাৰ্টি জোখো যিকোনো, আমি যেতিয়া মেজাৰ কৰো কিবা এটা বস্তু, মেজাৰ কৰোতে যিটো আচলতে ভ্যালু পাওঁ সেইটো তাৰমানে এটা আইগেন ভ্যালুহে। সেইটো কাৰণে আমাক হামিচিয়ান অপাৰেটৰ লাগে। হামিচিয়ান অপাৰেটৰে আইগেন ভ্যালুটো সদায় ৰিয়েল দিব, ৰিয়েল দিলেহে আমাৰ কাৰণে চেঞ্জ বনিব। যদি আমি এটা ৰিয়েল ভ্যালু নাপাওঁ তেতিয়াহ'লে তাৰ কোনোটো আমাৰ কাৰণে চেঞ্জ নাথাকে। হা, সেইটো কাৰণে আমাক হামিচিয়ান অপাৰেটৰ লাগে। হামিচিয়ান অপাৰেটৰে আইগেন ভ্যালুটো সদায় ৰিয়েল হিচাপে দিয়ে। সেইকাৰণে আমি যিমানবিলাক অপাৰেটৰ ইউজুৱেলি ব্যৱহাৰ কৰোঁ সেইবিলাক হামিচিয়ান অপাৰেটৰ। হামিচিয়ান অপাৰেটৰ ব্যৱহাৰ কৰিলে আমি ৰিয়েল আইগেন ভ্যালু পাম। ৰিয়েল আইগেন ভ্যালু মানে আমাৰ কাৰণে চেঞ্জ থাকে, অৰ্থাৎ আমি সেই ফিজিকেল অবজাৰভেবলটো, আমাৰ ফিজিকেল প্ৰপাৰ্টিটো আমাৰ কাৰণে মিনিং আছে। ওকে, সো তেনেকে মানে সেইটো আমি ইয়াত আমি অপাৰেট কৰিলে আমি তেনেকে পাম। এতিয়া যদি মই কওঁ যে মোৰ এটা কোৱান্টাম ষ্টেট আছে, সেই কোৱান্টাম ষ্টেটটোৰ এইটো হ'ল ফাংচন সাই। ওকে, এতিয়া সেই সাইটোক মই কৈছো যে সেই সাইটোক আমি তাৰ আইগেন ষ্টেট বিলাকৰ লিনিয়াৰ কম্বিনেশ্যন হিচাপে ল'ব পাৰো। ধৰি লৈছো যে ইয়াত 3টা আইগেন ষ্টেট আছে আৰু তাত লিনিয়াৰ কম্বিনেশ্যন হিচাপে ইয়াৰ লওঁতে আমি এইটো পাইছো। ওকে, এতিয়া এই ষ্টেটটোৰ ওপৰত যদি মই এতিয়া জুখিব যাওঁ, এতিয়া জুখিব যদি যাওঁ আমি কি ভ্যালু পাম? এইটো যদি সুপাৰ পজিশন হিচাপে চাওঁ, মই আগতেও কৈছো যে আমি কিবা নতুন ভ্যালু এটা নাপাওঁ, আমি কি পাম? এই পসিবল যিকেইটা আইগেন ষ্টেটছ আছে তাহাঁতৰ যিকেইটা প্ৰপাৰ্টি ভ্যালু আছিল, সেই পসিবল প্ৰপাৰ্টি ভ্যালু কেইটাৰ ভিতৰত কিবা এটা আমি পাম। সেইটো আমি আগতে কৈছিলো। এতিয়া সেই বস্তুটোক মই অকণমান হেৰিকে বুজিব খুজিছো। সেইটো কেনেকে, ধৰক মোৰ তাত 3টা কোৱান্টাম ষ্টেটছ আছে, কোৱান্টাম পাৰ্টিকল আছে, তাহাঁতৰ ৱেভ ফাংচনটো চাই। ওকে, এতিয়া সেই ৱেভ ফাংচনটোক বা সেই হেৰিটোক চিষ্টেমটোক এতিয়া মই কিবা এটা প্ৰপাৰ্টি জুখিব খুজিছো, আৰু জুখিবৰ কাৰণে মোৰ হাতত 3টা ৰবট আছে। ৰবট 3টাও আইডেন্টিকেল, যি পাৰ্টিকেল 3টাৰ ওপৰত আমি প্ৰপাৰ্টি জুখিব খুজিছো সেই প্ৰপাৰ্টি 3টাও আইডেন্টিকেল, আৰু যেনেকে জুখিম এভৰিথিং সব আইডেন্টিকেল, তাত কোনো মানে ডিফাৰেন্স নাই। ওকে, এতিয়া তাত মানে কোনো পাৰ্চনেল এৰৰ নাই, কোনো ইনষ্ট্ৰুমেন্টেল এৰৰ নাই, একো এৰৰ নাই, গতিকে সি সব এভৰিথিং আইডিয়েল। কিন্তু এইটো আমি প্ৰেক্টিকেলি নকৰো, এইটো আমি থট এক্সপেৰিমেণ্ট, এইটো আমাৰ থট এক্সপেৰিমেণ্ট। হা, এই এক্সপেৰিমেণ্টটোৱে থট এক্সপেৰিমেণ্ট হিচাপে আমি কম, কিয়নো এইটো আমি প্ৰেক্টিকেলি নকৰো, এইটো মনতে ভাবি লৈ কৰি আছো যে আমাৰ ইয়াত 3টা পাৰ্টিকল আছে, কোৱান্টাম পাৰ্টিকল 3টা ইনডিস্টিংগুইশেবল, একদম একে। 3টা ৰবট আছে, যি 3টা ৰবটে সেই পাৰ্টিকল 3টাৰ প্ৰপাৰ্টি জুখিব। ওকে, গতিকে যি 3টা পাৰ্টিকল আছে তাহাঁতৰ ষ্টেট এভৰিথিং একেই, গতিকে তাহাঁতৰ ৱেভ ফাংচন কেইটাও একে হ'ব, আৰু সেই ৱেভ ফাংচনটো ধৰি লৈছো আমি সাই, ৰাইট? সেই ৱেভ ফাংচনটো হ'ল সাই। এতিয়া যেতিয়া ৰবটটোৱে তাত মেজাৰমেন্টটো কৰিব যাব, যিটোক আমি এক্ট অফ মেজাৰমেন্ট বুলি কওঁ, সেই এক্ট অফ মেজাৰমেন্টটো কৰাৰ লগে লগে আচলতে সেই চিষ্টেমটো যিটো ৱেভ ফাংচন, সেই ৱেভ ফাংচনটো অকণমান ডিষ্টাৰ্ব হৈ যায়, পাৰ্টাৰ্ব হৈ যায়। সেইটো কোৱান্টাম মেকানিক্সত হয়, তাৰমানে মেজাৰ কৰাৰ লগে লগে সি অকণমান ডিষ্টাৰ্ব হৈ যায়, আৰু সেই ডিষ্টাৰ্বেন্সটোৰ কাৰণে এই যিটো ৱেভ ফাংচন পাইছো আমি, সেই ৱেভ ফাংচনটো চেঞ্জ হৈ যাব পাৰে। সি ৱেভ ফাংচনটো কলৈ চেঞ্জ হৈ যাব পাৰে? হয় যিকোনো এটা ৱেভ আইগেন ষ্টেটলৈকে সি চেঞ্জ হৈ যাব পাৰে। ই হয়তো সাই 1 লৈকে চেঞ্জ হৈ যাব পাৰে, হয়তো সাই 2 লৈকে, নতুবা সাই 3 লৈকে। অৰ্থাৎ মেজাৰ কৰাৰ লগে লগে যেতিয়া তাত ডিষ্টাৰ্বেন্স এটা হ'ব, তেতিয়া সেই ৱেভ ফাংচনটো চেঞ্জ হৈ পেলাই যিকোনো এটা আইগেন ষ্টেটলৈকে গুচি যাব। এতিয়া সি যদি প্ৰথম ৰবটটোৱে জোখাওতে যদি সি সাই 1 লৈকে গুচি গৈছে, সাই 1 হৈ গৈছে কথাটো, তেতিয়াহ'লে তাৰ আমি ভেলুটো কিমান পাম?
এইটো ইকুৱেশ্যন মতে তাৰ ভ্যালুটো আমি a1 পাম ৰাইট এতিয়া দ্বিতীয় ৰবটটোৱে জখোতে যদি সাই যেটো ওয়েভ ফাংশন আছিল হি সাইটোলৈকে গুছি গৈছে কি কলৈকে গুছি যাব আমি নাজানো আগতীয়াকে কি কব লাগে গুছি যাব এই তিনটা ভিতৰত যিকোনো এটালৈকে চেঞ্জ হৈ যাব যদি সাইটোলৈকে গুছি গৈছে তেতিয়াহলে তাৰ আমি প্ৰপাৰ্টি ভ্যালু কি পাম a2 পাম ওকে যদি তৃতীয় ৰবটটোৱে জখোতে হি যদি ভ্যালুটো যদি কলৈকে গুছি গৈছে সাই 3 লৈকে গুছি গৈছে ওয়েভ ফাংশনৰ ষ্টেটটো তেতিয়াহলে আমি তাৰ ভ্যালুটো কিমান পাম a3 পাম ওকে আকৌ যদি তেনেকুৱা আৰু এটা ধৰণৰ ৰবট আছে যে ফৰ্থ ৰবটটো আহিলে একে আইডেন্টিক্যাল সিস্টেম হেবাৰ হি জখোতে যদি এই ষ্টেটটো গৈ পেলে সাই 1 হৈছে তেতিয়াহলে তাৰ কাৰণে ভ্যালুটো আকৌ আমি কি পাম a1 পাম ওকে কি পাম আমি আগতীয়াকে নাজানো যেতিয়া মেজাৰমেন্টটো লম এক্ট অফ মেজাৰমেন্ট যেতিয়া হ'ব তেতিয়া হি ডিস্টার্ব হৈ পেলে যিকোনোটা আইগেন ষ্টেটলৈকে গুছি যাব আৰু যেটো আইগেন ষ্টেটলৈকে গুছি যাব সেই আইগেন ষ্টেটৰ আইগেন ভ্যালুটোৱে আমি প্ৰপাৰ্টি ভ্যালু হিচাপে পাম এতিয়া কোৱেশ্চনটো হ'ল একেটাই সিস্টেম নহয় নে এই চাৰিটাৰ যে মই আইডেন্টিক্যাল পাৰ্টিকুলাৰ ললো চাৰিটা আইডেন্টিক্যাল ৰবটে জুখিলে আইডেন্টিক্যাল ধৰণে জোখাৰ পিছত একেটাই সিস্টেম একেই কোয়ান্টাম ষ্টেটত আছে তাৰ পাছতো আমি তাহাতৰ কিন্তু প্ৰপাৰ্টি ভ্যালু কি পালো এবাৰ পালো দুবাৰ পালো a1 এবাৰ পালো a2 আৰু এবাৰ পালো a3 তেতিয়াহলে সেই প্ৰপাৰ্টিটোৰ সাই যেটো ওয়েভ ফাংশন হা যেটো সেই আমি কোয়ান্টাম ষ্টেট লৈছো তাৰ একচুয়াল প্ৰপাৰ্টি ভ্যালুটো কি হ'ব হি a1 হ'ব নে a2 হ'ব নে a3 হ'ব ওকে কাৰণ গুটেকিটা বেলেগ বেলেগ ভ্যালু পাইছো আমি সেইটো আমি কব তেনেকা নোৱাৰো ডিৰেক্টলি সেইকাৰণে আমি তাক কি কৰিম তেনেকুৱা যদি অপচিটুৱেচন আহে তেতিয়াহলে আমি কি ল'ব লাগিব তাৰ এভাৰেজ ভ্যালু ল'ব লাগিব যেটো আমি এক্সপেক্টেশন ভ্যালু বুলি কওঁ হেতু কোয়ান্টাম মেকানিক্সৰ থাৰ্ড পস্তুলেটস সেকেন্ড পস্তুলেটসটো হল যে অপাৰেটৰৰ প্ৰতিটো অবজাৰভেবলৰ কাৰণে এটা অপাৰেটৰ থাকিব এটা সেই অপাৰেটৰটোৱে যেতিয়া অপাৰেট কৰিব কি এটা মানে প্ৰপাৰ্টি ভ্যালু দিব এটা সেই প্ৰপাৰ্টি ভ্যালুটো কেনেকৈ আমি মেজাৰ কৰিম সেই কথাটো মই এতিয়া ক'লোই মাত্ৰ আৰু এইটো হল থাৰ্ড পস্তুলেটস আৰু ইউজুৱেলি আপুনি যে এতিয়া হেৰিটো পাইছে ইয়াৰ সাই 1 ৰ ভ্যালু এটা পাইছে a1 কৰেসপন্ডিং ভ্যালু সাই 2 ৰ কাৰণে প্ৰপাৰ্টি কৰেসপন্ডিং ভ্যালু পাইছে a2 সাই 3 a3 সেই বস্তুটো আমি তাৰ probability কব পাৰো অৰ্থাৎ probability of finding an is basically cn squared that is মানে এই যেটো ইয়াত যেটো কোএফিশিয়েন্ট আছে নহয় সেই কোএফিশিয়েন্টক স্কয়াৰ কৰি দিলে সেই probabilityটো পাই যাম এই ওয়েভ ফাংশনটো বা এই আইগেন ষ্টেটটোৰ সেই প্ৰপাৰ্টি ভ্যালুটো পোৱাৰ গতিকে probability কথাটো এনেকুৱা এই যে আমি লিনিয়াৰ কম্বিনেশন লৈছো তাৰ যেটো এইটো কোএফিশিয়েন্ট আছে নহয় সেই কোএফিশিয়েন্টক আমি যদি স্কয়াৰ কৰো সেই স্কয়াৰটোৱে আসলতে সাই 1 ৰ আইগেন ভ্যালুটো পাৰ probability দিব ঠিক তেনেকৈ যদি মই c2 স্কয়াৰ লও c2 স্কয়াৰে আসলতে সাই 2 আইগেন ষ্টেটটোৰ যেটো আইগেন ভ্যালু আছে সেইটো পাৰ probability দিব ওকে তো সেইটো কাৰণে এতিয়া যদিও আমি একটা ওয়েভ ফাংশনতে জুখিছো যেহেতু জোখাৰ লগে লগে হি ওয়ান অফ দা আইগেন ষ্টেটলৈকে চেঞ্জ হৈ গৈছে চেঞ্জ হৈ যোৱাৰ কাৰণে প্ৰতিটো আইগেন ষ্টেটৰ আইগেন ভ্যালু বেলেগ হ'ব পাৰে আৰু বেলেগ যদি হয় তেতিয়াহলে আমি বেলেগ বেলেগ ভ্যালু পাম এতিয়া একেটা সিস্টেমৰে একে ধৰণে জোখা পাছৰ আমি বেলেগ বেলেগ ভ্যালু পাইছো ৰাইট এতিয়া সেই কাৰণে বেলেগ বেলেগ যেটো ভ্যালু পাইছো কিন্তু আৰু প্ৰতিটো ভ্যালু পাৰ probabilityও আমি জানো কিমানখিনি probability আছে আমি জানো সেই কাৰণে যেটো একচুয়ালি এই সিস্টেমটোৰ যেটো ফাইনাল ভ্যালু হ'ব আমি যেটো প্ৰপাৰ্টি ভ্যালু বুলি কনসিডাৰ কৰিম সেইটো আসলতে এই গুটেকিটা যেকিটা ভ্যালু পাইছো তাৰ এভাৰেজ ভ্যালু হ'ব ওকে আৰু হেতুক আমি কেনেকৈ কৰিব পাৰো এই হেতু আমি কেনেকৈ পাও এই যেটো তোমাৰ সাই 1 ৰ যেটো আইগেন ভ্যালু আছে মাল্টিপ্লাইড বাই c1 স্কয়াৰ প্লাস সাই 2 ৰ যেটো আইগেন ভ্যালু হ'ব মাল্টিপ্লাইড বাই c2 স্কয়াৰ প্লাস সাই 3 ৰ যেটো আইগেন ভ্যালু মাল্টিপ্লাইড বাই c3 স্কয়াৰ অৰ্থাৎ সাই 1 ৰ আইগেন ভ্যালুটো পাৰ probability ৰে মাল্টিপ্লাই কৰি প্লাস সাই 2 আইগেন ভ্যালু পাৰ probability মাল্টিপ্লাই কৰিম প্লাস এটো মাল্টিপ্লাই কৰি ফাইনালি যেটো পাম হেতুই হ'ব আমাৰ আইগেন আমাৰ সৰি এই কোয়ান্টাম ষ্টেটটোৰ প্ৰপাৰ্টি ভ্যালু ঠিক আছে তো এইটোই হল আমাৰ মেইন মানে হেৰি কৰা জোখা আৰু জোখাৰ মানে মেইন বস্তু আৰু হেতু কাৰণে সাধাৰণতে কোয়ান্টাম মেকানিক্সত এটা এবাৰ জুখিলেই নহয় যদি আমি কোয়ান্টাম মেকানিক্সত জাস্ট এবাৰ জুখি থৈ দিলো হেতেন তেতিয়া আমি কি ভ্যালু পালো হেতেন a1 মানে আমি কাৰণ প্ৰথম বাৰ জোখতে আমাৰ এই ওয়েভ যেটো ফাংশন আছে হেতু চেঞ্জ হৈছে সাই 1 লৈকে গতিকে তাৰ কৰেসপন্ডিং ভ্যালু আছিল a1 গতিকে আমি a1 পাই কলো হেতেন যে ওকে আমাৰ এই প্ৰপাৰ্টি ভ্যালুটো a1 কিন্তু আমি পিছৰ আকৌ মেজাৰ কৰাৰ লগে লগে কি পালো এবাৰ a2 পালো আকৌ a3 পালো তাৰ পিছত আকৌ এবাৰ a1 পালো কাৰেক্ট গতিকে হেতু কাৰণে আমি এবাৰ মেজাৰমেন্ট কৰি পেলাই কৈ দিব নোৱাৰো কোয়ান্টামত সেইকাৰণে আমি কোয়ান্টামত বহুবাৰ মেজাৰ কৰিব লাগিব
বহুবাৰ মেজাৰ কৰাৰ পাছত যিটো আউটকাম পাম তাৰ প্ৰবেবিলিটি কিমান সেই মতে লৈ ফেলে ফাইনেলি আমি এভাৰেজ ভ্যালুটো ল'ম আৰু সেইটোৱে হ'ব আমাৰ মেইন প্ৰপাৰ্টি ভ্যালু এতিয়া ইকুৱেলটো আমি ভাবো এটো যদি ৱেভ ফাংচন যেটো ৱেভ ফাংচন সি যদি নিজে এটা আইগেন ষ্টেট হয় তেতিয়াহলে তো সি আৰু বেলেগ আইগেন ষ্টেটলৈকে চেঞ্জ হৈ নাযায় সি যদি নিজে এটা আইগেন ষ্টেট হয় তেতিয়াহলে ইয়াৰ ওপৰত ডাইৰেক্টলি অপাৰেট কৰিলে ইয়াৰ যেটো আইগেন ভ্যালু সেই আইগেন ভ্যালুটো আমি পাই যাম অৰ্থাৎ যদি আমি মেজাৰ কৰোতে যেটো কোয়ান্টাম ষ্টেটত মেজাৰ কৰি আছো সেই কোয়ান্টাম ষ্টেটটো যদি নিজে আইগেন ষ্টেট এটা হয় তেতিয়াহলে তাৰ আমি যেটো ভ্যালু সেটো আমি একেই পাই যাম ওকে সি আৰু বেলেগ এটা আইগেন ষ্টেটলৈকে চেঞ্জ হৈ নাযায় মই যদি বেছি স্পিডত কৈছো নাজানো মানে মই কথা কলে অকন বেছি স্পিডত কথা কও তো যদি ফলো কৰা দিগদাৰি হৈছে আপোনালোকে ক'ব পাৰে মানে কমেন্ট কৰি পেলাই হেতু হয়তো মই আকৌ নেক্সট এবাৰ বুজাই দিব পাৰিম ওকে এতিয়া এই যে কথাটো কলো এই যে প্ৰথম ৰবটটোৱে জখোতে যে সাইটো যে সাইবান লৈকে পৰিৱৰ্তন হৈছে এতিয়া কি ৰবটটোৱে হাজাৰবাৰ জুখিলেও আৰু সেই প্ৰথম যেটো সিচুৱেচন আছিল সেই সিচুৱেচনৰ ৱেভ ফাংচনটো সদায় সাইবান হৈ থাকিব কাৰণ সাইটো কলৈকে চেঞ্জ হৈছে এটা আইগেন ষ্টেটলৈকে চেঞ্জ হৈছে আৰু আইগেন ষ্টেটলৈকে চেঞ্জ হোৱাৰ পিছত কি আইগেন ষ্টেটটো আৰু বেলেগ এটা আইগেন ষ্টেটলৈকে চেঞ্জ নহয় তা হাজাৰবাৰ জুখি থাকিলেও কি একেটা আইগেন ষ্টেটতে থাকিব ওকে এটো হল আমাৰ আউটকাম মেইন কথাটো অৰ্থাৎ আমি যদি এটা কোয়ান্টাম ষ্টেট লও হেতু যদি জুখিব লও আমি প্ৰথমতে নাজানো কি কোনটো আইগেন ষ্টেটত থাকিব কিন্তু এবাৰ জোখাৰ পিছত ডিস্টার্ব যেতিয়া হ'ব জোখোতে একটক মেজারমেন্ট কৰোতে সেই ডিস্টারবেন্স হোৱাৰ পাছত যেটো ৱেভ ফাংচন গৈ পেলে এটা আইগেন ষ্টেটলৈকে চেঞ্জ হৈ যাব হি আইগেন ষ্টেটটো আৰু তাতেই থাকি যাব আৰু হি বা তাক হাজাৰবাৰ জুখিলে সেই এটা আইগেন ষ্টেট আমি পাই থাকিম কাৰণ আইগেন ষ্টেটটো চেঞ্জ নহয়গে ওকে সেইটো এটা খুব ইম্পৰ্টেন্ট বস্তু আৰু সেইটো কাৰণে আমি যেতিয়াই যে মেজাৰ কৰি যেটো আমি প্ৰপাৰ্টি ভ্যালু পাও সেইটো আসলে এটা আইগেন ভ্যালু আমি এটা ওয়ান অফ দা পসিবল আইগেন ভ্যালুজ পাও আমি যিকোনো ভ্যালু পাব নোৱাৰো কোয়ান্টামত সেইকাৰণে কোয়ান্টামত যিকোনো এনাৰ্জি এটা হ'ব নোৱাৰে এটা পাৰ্টিকুলাৰ কিছুমান স্পেসিফিক এনাৰ্জি লেভেল হে এলাউড কিছুমান স্পেসিফিক ভ্যালুজ হে এলাউড ওকে সেইকাৰণে সদায় ইন্টিজাৰ মাল্টিপ্লাইড বাই সামথিং হৈ থাকে ইউজুৱেলি তো সেইটো এটা ইম্পৰ্টেন্ট বস্তু আৰু এই যেটো হয় যেটো মই কলো এভাৰেজ ভ্যালু পোৱা বুলি সেই এভাৰেজ ভ্যালুটো হল এটুকে আমি এভাৰেজ ভ্যালু এই এক্সপ্ৰেছনটোৰে পাও এটো হল এভাৰেজ ভ্যালু অফ এ প্ৰপাৰ্টি এ হেতু কেনেকে পাও যেটো মই কলো অলপ আগতে যে এই ইয়াৰ ভ্যালু মাল্টিপ্লাইড বাই probability প্লাস ইয়াৰ ভ্যালু মাল্টিপ্লাইড বাই probability and so on এনেকৈ গৈ পেলাই যেটো পাম হেতু একচুয়ালি দিস ওয়ান আৰু হেতু হল এভাৰেজ ভ্যালু হেতু কাৰণে আমাক এভাৰেজ ভ্যালু লাগে আৰু যদি আমি আইগেন ষ্টেটৰ ওপৰত অপাৰেট কৰো আমাক আৰু এভাৰেজ ভ্যালু নালাগে কাৰণ আইগেন ষ্টেটৰ ওপৰত অপাৰেট কৰিলে একেবাৰে একেটা ভ্যালু আমি বাৰবাৰ পাই থাকিম গতিকে কি ডাইৰেক্টলি আইগেন ভ্যালুটো যে দিব কিন্তু আইগেন ষ্টেটৰ ওপৰত অপাৰেট নকৰি যদি বেলেগ ষ্টেটৰ ওপৰত অপাৰেট কৰো যেটো আইগেন ষ্টেট নহয় তেতিয়াহলে তাৰ আমি এভাৰেজ ভ্যালু ল'ব লাগিব ওকে এটো সিম্পল কাৰবাৰ তাৰ পাছত আৰু লাষ্ট কাৰবাৰটো হল যে মই কলো যে এটা বিশেষ টাইম বা বিশেষ সময়ত হে যেটো ৱেভ ফাংচন লৈছিলো আমি চাই ওকে এতিয়া সি যদি টাইমৰ লগত খলনি হৈ গৈ থাকে তেতিয়াহলে তাক আমি কেনেকৈ সেই সিস্টেমটো ডেসক্ৰাইব কৰিম সেই সিস্টেমটো আসলে ডেসক্ৰাইব কৰিবৰ কাৰণে শ্ৰোডিংগাৰৰ টাইম ডিপেন্ডেন্ট ইকুৱেচনটো আছে আৰু টাইম ডিপেন্ডেন্ট ইকুৱেচনটো সলভ কৰিলে বা সেই বস্তুটো আমি ইভলিউশনটো পাই যাম কেনেকৈ সময়ৰ লগত সেই ষ্টেটটো খলনি হৈ গৈ আছে হেতু মই ইয়াত আৰু লিখা নাই এটো অকমান কমপ্লিকেটেড মই এইখিনি বস্তু অকমান ভালকে বুজিব পৰা গৈছে এতিয়া যদি পৰা নাই মই যদি অকন বেছি স্পিডকে কৈছো আপোনালোকে মোক জনাই দিব কথাটো কমেন্টত লিখি তেতিয়াহলে মই পুনৰ এবাৰ লাহে লাহে বুজাবলৈ চেষ্টা কৰিম আসলতে মোৰ ইয়াত বেছি ৰিসোৰ্সটো নাই ব্ল্যাকবোৰ্ড ইউজ কৰিব পৰা নাই আৰু মই অকলে কথা কৈ থাকিলে খুব স্পিডত কওঁ এতিয়া যদি কোনোবা ষ্টুডেন্ট মোৰ ফেসত মানে ফেস টু ফেস বহি থাকে বা কৈ থাকে তেতিয়াহলে মই মোৰ মানে ধ্যান থাকে যে অকমান মই লাহে লাহে ক'ব লাগে গতিকে যি হওক এইখিনি আজি কোয়ান্টাম মেকানিক্সৰ মেইন পোস্টুলেট কেটা কথা মই বুজাই দিলো সাধাৰণতে পাঁচটা পোস্টুলেট প্ৰথম পোস্টুলেটটো হ'ল যে এটা ৱেভ ফাংচন থাকিব এটা কোয়ান্টাম ষ্টেট বুজাবৰ কাৰণে আৰু সেই ৱেভ ফাংচনটোক ইউজুৱেলি আমি বিভিন্ন আইগেন ষ্টেটৰ সমষ্টি হিচাপে লিনিয়াৰ কম্বিনেশন হিচাপে লিখিব পাৰো সেকেন্ড পোস্টুলেটটো হ'ল যে আমাৰ যিকোনো ফিজিক্যাল অবজাৰভেবলৰ কাৰণে মানে ফিজিক্যালি মেজাৰেবল কোয়ান্টিটিৰ কাৰণে প্ৰপাৰ্টিৰ কাৰণে কোয়ান্টাম মেকানিক্সত একোটাকে অপাৰেটৰ থাকিব আৰু সেই অপাৰেটৰ বিলাক সাধাৰণতে হাৰ্মিচিয়ান অপাৰেটৰ হয় হাৰ্মিচিয়ান অপাৰেটৰ মানে যাৰ আইগেন ভ্যালু বিলাক ৰিয়েল ওকে কিন্তু এনেকুৱা কিছুমান অপাৰেটৰো আছে কোয়ান্টাম মেকানিক্সত যাৰ ক্লাসিক্যাল এনালগ নাই অৰ্থাৎ যাৰ কোনো কৰেসপন্ডিং ক্লাসিক্যাল ফিজিক্যাল অবজাৰভেবল নাই সেইবিলাক অকল কোয়ান্টাম মেকানিক্সতে পোৱা যায় ওকে থাৰ্ড টু হল আমি কি কৰিম মেজাৰ কেনেকৈ কৰিম বস্তুটো এই যে আমি প্ৰপাৰ্টি এটা ভ্যালু তাত হেৰি কৰি দিম অপাৰেট কৰি দিম তাৰ ওপৰত
প্ৰপাৰ্টি যেটো অপাৰেটৰ আছে অপাৰেটৰটো অপাৰেট কৰি দিম এটা কোৱান্টাম ষ্টেটৰ ওপৰত তাৰপিছত আমি কিছুমান পসিবল কিছুমান আইগেন ভ্যালুজ পাম এটা কোনটো আইগেন ভ্যালুজ পাম আমি নাজানো কাৰণ ওয়েভ ফাংশনটো মেজাৰ কৰোতে যেতিয়া সি পাৰ্টাৰ হ'ব যেতিয়া তাৰ ওপৰত ডিস্টাৰবেন্স আহিব তেতিয়া সি কোনটো আইগেন ষ্টেটলৈকে পৰিৱৰ্তন হ'ব আমি নাজানো যেতিয়ালৈকে আমি নজখো ওকে গতিকে সেইটো এটা হেৰি থাকিলে আৰু আইগেন যদি ষ্টেট হয় আইগেন ষ্টেটৰ ওপৰত যদি আমি অপাৰেট কৰো তেতিয়া হলে আমাৰ হেৰিটো আৰু বেলেগ নহয় কি ভ্যালুটো একেটাই থাকিব কাৰণ আইগেন ষ্টেটটো আৰু বেলেগ এটা হেৰিলৈকে সলনি হৈ নাযায় সি ষ্টেবল হৈ থাকিব তাতে গতিকে আইগেন ষ্টেটৰ ওপৰত যেতিয়া আমি অপাৰেটৰ এটা অপাৰেট কৰিব তেতিয়া তাৰ আমি এটা কৰেসপন্ডিং আইগেন ভ্যালু পাম আৰু সেই আইগেন ভ্যালুটো কিমান হ'ব তাৰ প্ৰবাবিলিটি আমি উলিয়াব পাৰো তাৰ কোএফিচিয়েন্টটোক হেৰি কৰি পেলাই স্কয়াৰ কৰি পেলাই ৰাইট তাৰ পাছত ফোর্থ যেটো হেৰি হ'ল সেইটো হ'ল যে ফাইনালি এতিয়া যদি এটা নন ষ্টেচনাৰী ষ্টেট থাকে বা এটা যদি এনেকুৱা ষ্টেট থাকে যেটো হ'ল আপোনাৰ আইগেন ষ্টেট নহয় তেতিয়া হলে তাৰ ওপৰত অপাৰেট কৰিলে আমি বিভিন্ন ধৰণৰ পসিবল আইগেন ভ্যালুজ পাম পালে এটা কোনটো এক্স্যাক্টলি আমাৰ হেৰি হ'ব আমি একসেপ্টেবল প্ৰপাৰ্টি হিচাপে লম তেনেকৈ আমি ডিসাইড কৰিব নোৱাৰো হেতু কাৰণে আমি কি কৰিম সেই যিমানবিলাক পসিবল আমি আইগেন ভ্যালুজ পাইছো তাহাতৰ প্ৰবাবিলিটিৰ লগত তাহাতক কানেক্ট কৰি পেলাই ফাইনালি আমি এটা এভাৰেজ ভ্যালু বা এক্সপেক্টেশন ভ্যালু উলিয়াম আৰু লাষ্টত আমি কি হিচাপে পাম যেতিয়া টাইমৰ লগত সলনি হৈ যাব ওয়েভ ফাংশনটো কোয়ান্টাম ষ্টেটটো তেতিয়া হলে তাক আমি স্ক্ৰডিঞ্জাৰ টাইম ডিপেন্ডেন্ট ইকুৱেশনৰ সহায়ত আমি তাক প্ৰকাশ কৰি পেলাই তাক সলভ কৰি আমি ইনফৰমেশন বিলাক পাব পাৰো তো সদ্যহতে এইখিনিয়ে আজিৰ কাৰণে পিছত আকৌ আমি কিছুমান হেৰি আৰম্ভ কৰিম নেক্সট আৰু এতিয়া বোধহয় লাহে লাহে অকমান ডিটেইলছলৈকে আমি যাব লাগিব কিন্তু যদি আপোনালোকে এই ভিডিওটো অকমান বেছি স্পিড হোৱা যেন পাইছে বা বুজিতে যদি অকমান অসুবিধা পাইছে মোক জনালে মই পুনৰ এবাৰ এই কথাখিনি আলোচনা কৰিব পাৰিম ধন্যবাদ